নমস্কাৰ প্ৰিয় দৰ্শকসকল, ধন সুখ সম্পত্তি প্ৰেম আৰু বিবাহৰ একমাত্ৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহই বছৰৰ অন্তিমটো সময়ত ৰাশি পৰিৱৰ্তন কৰিব গৈ আছে। যিহেতু 22 ডিচেম্বৰ দিনৰ 2:46 এই ৰাশি পৰিৱৰ্তন হ'ব, যাৰ প্ৰভাৱত কেইটামান ৰাশিৰ ভাগ্য সলনি হৈ পৰিব। শুক্ৰদেৱৰ এই বিশেষ কৃপাত কেইটামান ৰাশিৰ ধন ঐশ্বৰ্য আৰু ভৌতিক সুখ সমৃদ্ধি বৃদ্ধিৰ লগতে আহিবলগীয়া 2024 বৰ্ষটো অতি মংগলদায়ক হৈ পৰিব। গতিকে এই বছৰৰ অন্তিমটো সময়ত আপোনাৰ ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল থাকিব, আপোনাৰ ৰাশিৰ ওপৰত আৰ্থিক আৰু সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই নতুন বছৰটো কেনেধৰণে আৰম্ভ হ'ব, সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে সময় নষ্ট নকৰি আহক আমি প্ৰত্যেকটো ৰাশিৰ বিষয়ে 2024 বৰ্ষটোৰ আৰম্ভণি কেনেধৰণে হ'ব সেই বিষয়ে জানো। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শুক্ৰ গ্ৰহ হৈছে দ্বিতীয় স্থানৰ অধিপতি আৰু সপ্তম স্থানৰ অধিপতি। কিন্তু বৰ্তমান সময়ত সপ্তমপতি হৈ অষ্টমত অৱস্থান কৰাৰ ফলত অকণমান স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে, কিন্তু আৰ্থিক সমস্যাই দেখা নিদিয়ে, কিয়নো ধনস্থানত পূৰ্ণ দৃষ্টি আপোনাৰ হাতত ধন কিছু সঞ্চয় কৰাব। লগতে বিগত মাহৰ তুলনাত এই মাহত আৰু অকণমান আপোনাৰ ধনৰ হাতলৈ আগমন হ'ব। ব্যৱসায়ত বিভিন্ন প্ৰকাৰৰ উন্নতি হ'ব, কিন্তু হয়তো ধাৰ্মিক যাত্ৰা, ধাৰ্মিক ভ্ৰমণ মাজে সময়ে হ'ব পাৰে। আপোনাৰ কথা বতৰা কোৱা শৈলীবোৰ সুন্দৰ হৈ পৰিব। আপুনি যি কয় সেই কথাবোৰ আনে সমাজত মানি, নতুবা সমাজত সেই কথাৰ মূল্য কিছু থাকিব। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ অকণমান স্বাস্থ্যজনিত ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্যবোৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি থকাৰ বাবে আগন্তুক 2024 বৰ্ষৰ আৰম্ভণি সুন্দৰভাৱে হৈ পৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হৈ বৰ্তমান সপ্তম স্থানত অৱস্থান কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। আপোনাৰ নতুন কৰ্ম সংস্থাপন প্ৰাপ্তিৰো সম্ভাৱনা এই নতুন বছৰৰ আৰম্ভণিতে দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতিৰ লগে লগে ব্যৱসায়িক যাত্ৰাও মাজে সময়ে হ'ব পাৰে। পত্নীৰ সৈতে সম্বন্ধ সুন্দৰ হৈ পৰিব। গতিকে বৈবাহিক সম্বন্ধও এই নতুন বছৰ আৰম্ভণিত অতি সুন্দৰ হৈ পৰিব। অৱশ্যে নিজৰ সৌন্দৰ্যই বৃদ্ধিৰ বাবে খৰচৰ মাত্ৰাও মাজে সময়ে এই নতুন বছৰৰ আৰম্ভণিত অকণমান বাঢ়িব পাৰে। হয়তো নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে কিবা ড্ৰেছ পোছাক নতুবা অন্য কিবা ক্ৰয় তেওঁলোকে কৰিব বিচাৰিব পাৰে, কিন্তু সমাজত লোকপ্ৰিয়তা বাঢ়িব। আপুনি সমাজত নিজৰ প্ৰভুত্ব সৌন্দৰ্যৰ বাবেই আনিব পাৰিব। গতিকে সকলোৱে আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। কিন্তু সৰু সুৰা হয়তো শত্ৰুৰ উদ্ভৱ হ'ব পাৰে। গতিকে অকণমান শত্ৰুৰ পৰা সতৰ্ক হৈ চলিলে বাকী অন্যবোৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। শুভ ফল বৃষ ৰাশিৰ ব্যক্তিসকলে নতুন বছৰৰ আৰম্ভণিত এনেধৰণে লাভ কৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ। গতিকে বৰ্তমান সময়ত যিহেতু আপোনাৰ ষষ্ঠ স্থানত অৱস্থান কৰিব, অৱশ্যে যিহেতু দ্বাদশপতি হৈ ষষ্ঠত অৱস্থান কৰাৰ ফলত এক বিপৰীত ৰাজযোগৰ সৃষ্টি হ'ব, যাৰ ফলত যদিও ষষ্ঠত থাকিলে সৰু সুৰা বেমাৰ আজাৰ হ'বলগীয়া আছিল, কিন্তু সেই বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। খৰচ অকণমান বাঢ়িব পাৰে। বিদেশ ভ্ৰমণৰো মাজে সময়ে যোগ দেখা পোৱা গৈছে। গতিকে এই নতুন বছৰৰ আৰম্ভণি তেওঁলোকৰ বিদেশ ভ্ৰমণ, সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। শিক্ষাত উন্নতি হ'ব। বিভিন্ন প্ৰকাৰৰ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা শুভ খবৰ মাজে সময়ে লাভ কৰিব। সন্তানৰ ফালৰ পৰাও এই নতুন বছৰৰ আৰম্ভণিটো অত্যন্ত শুভদায়ক। কিন্তু প্ৰেম সম্বন্ধৰ নতুন সম্বন্ধ গঢ়ি উঠাৰো প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও এই নতুন বছৰৰ শুভাৰম্ভ অত্যন্ত সুন্দৰভাৱে হ'ব। কিন্তু গোপন শত্ৰুৰ হয়তো উদ্ভৱ হ'ব পাৰে। গতিকে গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিলে বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। নিজৰ বাবে অকণমান খৰচ কিছু কৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। বাকী নতুন বছৰটোৰ আৰম্ভণি এওঁলোকৰ সুন্দৰভাৱে হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনৰ স্থানৰ অধিপতি আৰু
চতুৰ্থ স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ, কিন্তু বৰ্তমান সময়ত আপোনাৰ শিক্ষা স্থানত আৰু প্ৰেম সম্বন্ধৰ স্থানত অৱস্থানে আপোনাৰ শিক্ষা আৰু প্ৰেমত বিভিন্ন প্ৰকাৰৰ ভাল খবৰ দিব, কিয়নো শিক্ষা স্থানত অৱস্থানে এওঁলোকৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত অগ্ৰগতি আনিব, প্ৰেম সম্বন্ধ সুমধুৰ হৈ পৰিব। লগতে উপাৰ্জন বৃদ্ধিৰ পূৰ্ণ যোগ আছে, কিয়নো উপাৰ্জনৰ স্থানত পূৰ্ণ দৃষ্টি শুক্ৰ গ্ৰহৰ এই নতুন বছৰৰ আৰম্ভণিত থকাৰ বাবে গোটেই বছৰত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব, বিভিন্ন পথৰ পৰা উপাৰ্জন হোৱা দেখা যাব, মনৰ আশাসমূহ পূৰ্ণ হ'ব, ভাবি থকা কথাবোৰ হৈ পৰা দেখা যাব বছৰটোৰ আৰম্ভণিতে। গতিকে লক্ষ্য কৰিলে কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে এই নতুন বছৰৰ আৰম্ভণিত শুক্ৰ গ্ৰহৰ শুভ স্থিতিৰ বাবে বিভিন্ন প্ৰকাৰৰ ভাল ফলাফলবোৰ এওঁলোকে নিশ্চয় লাভ কৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ কৰ্মস্থানৰ অধিপতি শুক্ৰ গ্ৰহ বৰ্তমান সময়ত ৰাশিৰ পৰা চতুৰ্থ স্থানত অৱস্থান কৰি আছে। গতিকে চতুৰ্থ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে নতুন বছৰৰ আৰম্ভণি আপোনাৰ বিশেষকৈ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত সুন্দৰভাৱে আৰম্ভ হ'ব। লগতে ঘৰত নতুন সা সম্পত্তি বৃদ্ধি পাব। আপোনাৰ নতুন কৰ্ম প্ৰাপ্তিৰো এই নতুন বছৰৰ আৰম্ভণিত সম্ভাৱনা যথেষ্ট আছে। গতিকে হয়তো কিবা নতুন কৰ্ম সংস্থাপন লাভ কৰিব পাৰে। পিতৃৰ হয়তো কিবা শুভ খবৰ আৰম্ভণিত নতুন বছৰৰ আৰম্ভণিতে আপোনালোকে পাব পাৰে। অকণমান কষ্ট কৰিব লাগিব, কিন্তু কষ্ট কৰাৰ ইচ্ছা কমিব পাৰে, তথাপি এওঁলোকৰ ভাতৃ ভগ্নীৰ পৰা বিশেষ শুভ খবৰ নতুন বছৰত তেওঁলোকে লাভ কৰিব। আৰু বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ এই নতুন বছৰত অত্যন্ত শুভ আৰম্ভণি। বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভদায়ক, কিয়নো বিভিন্ন পথত বন্ধুৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ আপুনি স্ত্ৰীৰ পৰা বন্ধুত্ব ক্ষেত্ৰত বিশেষ সহায় লাভ কৰিব। বাকী সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এই নতুন বছৰৰ আৰম্ভণি শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি থকাৰ বাবে শুভভাৱে আৰম্ভ হ'ব নতুন বছৰটো। ঠিক একেদৰে কন্যা ৰাশি ব্যক্তিসকলৰ বাবে শুক্ৰ গ্ৰহ অত্যন্ত কাৰক গ্ৰহ, কিয়নো আপোনাৰ ভাগ্য স্থানৰ অধিপতি হৈ বৰ্তমান সময়ত তৃতীয়ত অৱস্থান কৰাৰ ফলত আপোনাৰ বিভিন্ন প্ৰকাৰত শুভ খবৰবোৰ লাভ কৰিব, কিয়নো ভাগ্য স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ কামসমূহ সুকলমে হৈ পৰিব। অকণমান কষ্ট কৰাৰ ইচ্ছা কমিব পাৰে, কাম কৰাৰো হয়তো মাজে সময়ৰ ইচ্ছা কমিব পাৰে নতুন বছৰ আৰম্ভণিত, কিন্তু এওঁলোকৰ হাতত ধন থাকিব, ধনৰ বৰ বিশেষ অভাৱ নহয়। সৰু সুৰা ধাৰ্মিক ভ্ৰমণ নতুবা ধাৰ্মিক যাত্ৰা হ'ব পাৰে, কিন্তু এওঁলোকৰ শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি ভাগ্যস্থানত থকাৰ বাবে কিবা হয়তো ভাল খবৰ নতুন বছৰ আৰম্ভণিতে তেওঁলোকে লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে কন্যা ৰাশি ব্যক্তিসকলৰ বাবে কৰ্মক্ষেত্ৰত কাম কৰাৰ ইচ্ছা অকণমান কমিব পাৰে, বাকী সকলো দিশত শুভ ফল লাভ কৰিব। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এই নতুন বছৰৰ আৰম্ভণিটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভদায়কভাৱে আৰম্ভ হ'ব, কিয়নো আপোনাৰ ধনস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আৰ্থিক স্থিতি সবল কৰি তুলিব, কিয়নো আপোনাৰ যিহেতু ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ, গতিকে আপোনাৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ, কিন্তু বৰ্তমান সময়ত ধনস্থানত অৱস্থানে আপোনাৰ আৰ্থিক স্থিতি সবল কৰি তুলিব। হাতত ধন সম্পত্তিৰ আগমন হ'ব, দৈহিক সৌন্দৰ্যও বৃদ্ধি পাব। নিজৰ বাবে হয়তো খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে, নিজৰ সৌন্দৰ্যৰ বাবে নিজৰ ড্ৰেছ পোছাক এনেধৰণৰ ক্ষেত্ৰত তেওঁলোকে নতুন বছৰ আৰম্ভণিত কিছু খৰচ কৰা দেখা যাব, কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। সৰু সুৰা হয়তো জ্বৰ কাহ এনেধৰণৰ সৰু সুৰা স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে, তেনে ক্ষেত্ৰত যত্ন ৰাখিলে বাকী নতুন বছৰ আৰম্ভণিত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি থকাৰ বাবে আপোনাৰ বছৰটোৰ আৰম্ভণিও সুন্দৰভাৱে হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে বৰ্তমান সময়ত অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিত অৱস্থান কৰিব, যাৰ ফলত আপোনাৰ দৈহিক সৌন্দৰ্য বৃদ্ধি পাব। আপোনাৰ শাৰীৰিক সৌন্দৰ্যত অকণমান খৰচো হ'ব পাৰে, কিন্তু বিদেশ ভ্ৰমণ নতুবা সৰু সুৰা ভ্ৰমণৰ যোগ এই নতুন বছৰ আৰম্ভণিত দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতি হ'ব, ব্যৱসায়ত বিভিন্ন প্ৰকাৰৰ লাভ আৰু বিভিন্ন প্ৰকাৰৰ
শুভ খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। পত্নীৰ সৈতে সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। বিশেষকৈ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই নতুন বছৰৰ আৰম্ভণি অতি সুন্দৰভাৱে হ'ব। আৰু খৰচ যদিও হ'ব, এওঁলোকৰ অদৰকাৰী ক্ষেত্ৰত অৱশ্যে খৰচ নহয়। নিজৰ ব্যক্তিগত ক্ষেত্ৰত নিজৰ কিবা প্ৰয়োজনীয় কামত এই নতুন বছৰ আৰম্ভণিত কিছু খৰচ হ'ব পাৰে। বাকী লক্ষ্য কৰিলে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ অৱস্থানে এওঁলোকৰ শাৰীৰিক সৌন্দৰ্য বিশেষভাৱে বৃদ্ধি কৰিব। একেদৰে ধনুৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিব। একমাত্ৰ শুক্ৰ গ্ৰহ, যিটো গ্ৰহ দ্বাদশ স্থানত যদি অৱস্থান কৰে অত্যন্ত শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ বাবে এই নতুন বছৰৰ আৰম্ভণিত অতি শুভ ফল দিব। আপোনাৰ যদিও খৰচ হ'ব নিজৰ ব্যক্তিগত সৌন্দৰ্য বৃদ্ধিৰ বাবে, নিজৰ ব্যক্তিগত সাজ পোছাক ক্ৰয়ৰ বাবে হয়তো খৰচ হ'ব পাৰে। বিদেশ ভ্ৰমণৰ যোগ এই নতুন বছৰৰ আৰম্ভণিত কিছু দেখা পোৱা গৈছে। উপাৰ্জন বাঢ়িব, যদিও খৰচ সৰু সুৰা হ'ব তথাপি উপাৰ্জনৰ ক্ষেত্ৰতো শুভ দৃষ্টি থাকিব। সৰু সুৰা সমস্যা বিশেষকৈ নিজৰ স্বাস্থ্য দেখা দিব পাৰে। গতিকে হয়তো স্বাস্থ্যজনিত ক্ষেত্ৰতো আপুনি খৰচ মাজে সময়ে কৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কিন্তু নিজৰ স্বাস্থ্যত যত্ন ৰাখিলে অন্য সকলো দিশত শুভ ফল লাভ কৰিব। দ্বাদশত শুক্ৰৰ অৱস্থানে এওঁলোকৰ আগন্তুক নতুন বছৰৰ আৰম্ভণি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি সুন্দৰভাৱে কৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ 2024 বৰ্ষৰ আৰম্ভণিত শুক্ৰ গ্ৰহ এওঁলোকৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিব, যাৰ ফলত একাদশত শুক্ৰৰ অৱস্থানে এওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। বিশেষকৈ মনৰ আশাবোৰ এই নতুন বছৰৰ আৰম্ভণিত এওঁলোকৰ পূৰ্ণ হ'ব। ভাবি থকা কামবোৰ, ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মত উন্নতি হ'ব। শিক্ষা দীক্ষাতো এওঁলোকৰ শুভ ফল থাকিব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত পূৰ্ণ দৃষ্টি থকাৰ বাবে বিদ্যাৰ্থীসকলৰ এই নতুন বছৰৰ আৰম্ভণি পঢ়া শুনাটো মন বহিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভ, কিয়নো প্ৰেমৰ স্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ বাবে প্ৰেম সম্বন্ধ সুমধুৰ হৈ পৰিব। বিগত মাহত, বিগত দিনত যদি প্ৰেমত বিৰোধ মতভেদ চলি আছিল, সেই সকলো সমস্যা দূৰ হ'ব। বিশেষকৈ উপাৰ্জনৰ ফালৰ পৰা এই নতুন বছৰৰ আৰম্ভণি আপোনাৰ অতি সুন্দৰভাৱে হ'ব। পিতৃৰ কিবা সুখবৰ এই 2024 বৰ্ষৰ আৰম্ভণিতে তেওঁলোকে লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে মকৰ ৰাশি ব্যক্তিসকলৰ নতুন বছৰৰ আৰম্ভণিত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিৰ বাবে বিভিন্ন পথত সুখবৰ পাব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত অৱস্থান কৰিব, যাৰ ফলত কৰ্মত সুখবৰ লাভ কৰিব। কিয়নো আপোনাৰ বাবে হৈছে শুক্ৰ গ্ৰহ ভাগ্যপতি। গতিকে ভাগ্যপতি কৰ্মস্থানত অৱস্থান কৰাৰ ফলত আকস্মিকভাৱে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। ইয়াৰ উপৰিও পিতৃৰ ফালৰ পৰা কিবা সুখবৰ হয়তো এই নতুন বছৰৰ আৰম্ভণিত আপোনালোকে পাব পাৰে। ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। বিশেষকৈ যান বাহন ঘৰত অহাৰ সম্ভাৱনা প্ৰবল আছে, কিয়নো যান বাহনৰ স্থানত নতুবা সম্পত্তিৰ স্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ বাবে লাক্সাৰিয়াছ লাইফ এওঁলোকে উপভোগ এই নতুন বছৰৰ আৰম্ভণিত কৰিব পাৰিব। বিভিন্ন ধৰণৰ সুখবৰ এওঁলোকে বছৰটোৰ আৰম্ভণিতে লাভ কৰিব। বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি সুন্দৰ, কিয়নো ভাল বন্ধু এওঁলোকে এই বছৰ লাভ কৰিব। গতিকে লক্ষ্য কৰিলে কৰ্মস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে বিভিন্ন পথত সুখবৰ দিব। শেষত মীন ৰাশি ব্যক্তিসকলৰ বিষয়ে ক'ব বিচাৰিছোঁ। মীন ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত ভাগ্যস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আকস্মিক ভাগ্য উদয় কৰাব। হয়তো আকস্মিকভাৱে কিবা ভাল খবৰ মাজে সময়ে লাভ কৰিব পাৰে। ভাতৃ ভগ্নীৰ শুভ খবৰ হয়তো এওঁলোকে নতুন বছৰৰ আৰম্ভণিতে পাব পাৰে। কিন্তু কাম কৰাৰ ইচ্ছা অকণমান কমিব। ধাৰ্মিক যাত্ৰাও হ'ব পাৰে। ক'ৰবাত হয়তো ধৰ্ম কৰ্মৰ বাবে হয়তো আপুনি ক'ৰবাত ঘূৰা ফুৰাও কৰি থাকিবলগীয়া হ'ব পাৰে। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো
ভাল হ'ব। মাজে সময়ে সৰু সুৰা হয়তো শাৰীৰিক সমস্যা দেখা দিব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী ভাগ্যস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আকস্মিক কিবা ভাল খবৰ এই নতুন বছৰ আৰম্ভণিতে নিশ্চয় প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবেও এই নতুন বছৰৰ আৰম্ভণি যেন খুব শুভ আৰু মংগলময়ভাৱে হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিছোঁ। ধন্যবাদ।